নমস্কাৰ বন্ধুসকল বিশ্বত এনে এখন ঠাই আছে য'ত প্ৰতি সময়তে বৰষুণ পৰাৰ দৰে বিজুলী আৰু বজ্ৰপাত পৰিয়েই থাকে। ভেনেজুৱেলা মেৰাকাইবো উপহ্ৰদৰ ওচৰত থকা কাটাতুম্বুৰ নদীৰ মুখত এই ঘটনা সংঘটিত হয়। ভেনেজুৱেলাৰ কাটাতুম্বুত বিজুলী আৰু বজ্ৰপাত প্ৰতি সময়তে পৰি থকা ঘটনাটো এটা বিশ্বৰ অন্যতম বিস্ময়কৰ প্ৰাকৃতিক পৰিঘটনা। এই পৰিঘটনাটোক স্পেনিছত ৰেলাম্পাগো ডেল কাটাতুম্বু বুলি কোৱা হয়। কাটাতুম্বু লাইটেনিং হৈছে এটা ধ্ৰুৱীয় বজ্ৰপাত যি বছৰৰ প্ৰায় 140ৰ পৰা 160লৈ ৰাতি প্ৰতিদিনে 9 ঘণ্টালৈকে আৰু প্ৰতি ঘণ্টাত 200 বাৰলৈকে বজ্ৰপাত পৰা দেখা যায়। এই অদ্ভুত পৰিঘটনাৰ পিছত কিছুমান বিশেষ প্ৰাকৃতিক কাৰণ আছে বুলি ধাৰণা কৰে। ভৌগোলিক ক্ষেত্ৰত কাটাতুম্বু নদী মেৰাকাইবো নামৰ উপহ্ৰদটোলৈ বৈ যায়। এই ঠাইখন পাহাৰ আৰু জলাশয়ে আগুৰি আছে যি বজ্ৰপাতৰ অনুকূল পৰিৱেশ সৃষ্টি কৰে। উপহ্ৰদটো পানীৰ পৰা ঘনকৈ বাষ্প ওলাই যায়। উষ্ণতা বায়ু ওপৰলৈ উৰি গৈ ঠাণ্ডা বায়ুৰ লগত মিলিত হৈ বজ্ৰগৰ্ভ মেঘ সৃষ্টি কৰে বুলি একাংশই কয়। আৰু আন কিছুমান বিজ্ঞানীৰ মতে সেই অঞ্চলখনত খনিজ তেল আৰু মিথেন গেছ আছে। ইয়াৰ পৰা বায়ুত বৈদ্যুতিক উত্তেজনা বঢ়াই বিজুলীৰ সৃষ্টি হয় বুলি ধাৰণা কৰে। ভেনেজুৱেলাৰ এই বিজুলী আৰু বজ্ৰপাতক বিশ্বত ৱৰ্ল্ড লাইটেনিং কেপিটেল বুলিও কোৱা হয়, কাৰণ গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি এই ঠাইত বিশ্বৰ আটাইতকৈ বেছি বিজুলী আৰু বজ্ৰপাত হয়। এই ঠাই ফটোগ্ৰাফাৰ আৰু পৰ্যটকৰ বাবে এক আকৰ্ষণ কেন্দ্ৰবিন্দু আৰু ইয়াৰ জলবায়ু বিজুলী বজ্ৰপাত বিজ্ঞানীসকলৰ বাবে বৈদ্যুতিক শক্তি অধ্যয়নৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান। ভেনেজুৱেলাৰ কাটাতুম্বু লাইটেনিং হৈছে এক প্ৰাকৃতিক চমৎকাৰ যি ভেনেজুৱেলাৰ বিশেষ পৰিৱেশ, বায়ুমণ্ডল আৰু ভৌগোলিক গঠন কৰ্মৰ বাবে সংঘটিত হয়। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।